নমস্কাৰ চাবিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ য'ত আপোনালোকৰ ডিএ বৃদ্ধিৰ লগতে গ্ৰেড পে বৃদ্ধি আপোনাৰ আনলিভ বৃদ্ধি কৰাৰ লগতে ঠিকা ভিত্তিক কৰ্মচাৰীসকলৰ লগতে ভালেকেইটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে আমি সেয়েহে আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ সেয়া হ'ল ইয়াত চাব স্ক্ৰীনত আপোনালোকে অসম সচিবালয় সেৱা সন্থাৰ এক বিশেষ দাবী আৰু যাৰ ফলত এতিয়াৰ পৰা আপোনাৰ ৰাজ্য চৰকাৰক জনাইছে যে আপোনাৰ এই পুৰুষ কৰ্মচাৰীসকলে যাতে তেখেতসকলে আপোনাৰ পেটাৰ্নিটি লিভ লাভ কৰাৰ কাৰণে আপোনাৰ জনাইছে হয় চাবিদসকল আৰু সেয়েহে আপোনাৰ পুৰুষ কৰ্মচাৰীসকলক পেটাৰ্নিটি লিভ দিবলৈ ইয়াৰ জনাইছে আনহাতে আন এক গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ ঠিকা ভিত্তিক কৰ্মচাৰীসকলেও পাব বিনামূলীয়া জীৱন বীমা আনহাতে ব্যক্তিগত দুৰ্ঘটনাৰ বীমা আৰু সেয়েহে ৰাজ্যৰ যিমান ঠিকা ভিত্তিক কৰ্মচাৰী আছে তেখেতসকলেও আপোনাৰ কোনো ধৰণৰ টকা নিদিয়াকৈ বিনামূলীয়াকৈ তেওঁলোকৰ জীৱন বীমা লাভ কৰিব আনহাতে এক্সিডেণ্টত মৃত্যু ঘটিলে 1 কোটি টকা আনহাতে অংগ পাৰ্মানেণ্টভাৱে বেয়া হ'লে সেয়া 80 লাখ টকা আনহাতে নেচাৰেল মৃত্যুবৰণ কৰিলে তেখেতসকলে 10 লাখ টকা লাভ কৰিব আৰু ইয়াত ঠিকা ভিত্তিক কৰ্মচাৰীসকলেও লাভ কৰিব এক ভাল খবৰ এতিয়া আমি ক'বলৈ ওলাইছোঁ আপোনাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদৰ কথা হয় চাবিদসকল আৰু কিয়নো আপোনাৰ যোৱাকালি সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকতে ৰাতুল গোস্বামীদেৱে অতি শীঘ্ৰে প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত আপোনাৰ কৰ্মচাৰীসকলৰ তেখেতসকলৰ প্ৰধান শিক্ষকৰ পদ অতি শীঘ্ৰে বাস্তৱত ৰূপায়িত কৰিবলৈ জনাইছে আনহাতে কৰ্মচাৰীসকলে পাবলগীয়া 30 দিনৰ যি ইএল আনলিভ সেয়াও আপোনাৰ অতি শীঘ্ৰে সেয়া আপোনাৰ কাৰ্যত পৰিণত কৰাৰ লগতে আপোনাৰ যি LP স্কুলৰ স্নাতক ডিগ্ৰীধাৰী তেওঁলোকে যি 7,400 টকা লাভ কৰিছিলে তাৰ ঠাইত তেখেতসকলে 8,700 টকা দি গ্ৰেড পে বৃদ্ধি কৰাৰ কাৰণে দাবী জনাইছে আৰু এইখিনিতে আপোনালোকক জনাবলৈ ওলাইছে যে অষ্টম দৰমহা আয়োগৰ ফিটমেণ্ট ফেক্টৰ কিমান হ'ব ইয়াকে লৈ পূৰ্বৰ বিত্ত বিভাগৰ সেক্ৰেটাৰী সুভাষ গাৰ্গে জনাইছে যে এইবাৰ ফিটমেণ্ট ফেক্টৰ 1.92ৰ পৰা 2.8 থাকিব বুলি জনাইছে আনহাতে যোৱা 10 ফেব্ৰুৱাৰী তাৰিখে আপোনাৰ যি JCMৰ লগতে আপোনাৰ ভাৰত চৰকাৰৰ প্ৰতিনিধিবৰ্গৰ সৈতে এক বৈঠক হৈছিল তাত এইবাৰ ফিটমেণ্ট ফেক্টৰ বেছিকৈ বৃদ্ধি কৰাই দিবলৈ জনাইছে আনহাতে পেঞ্চনাৰসকলে যাতে 5 বছৰ পিছে তেওঁলোকৰ পেঞ্চন বৃদ্ধি হয় সেই দাবী উপস্থাপন কৰাৰ লগতে ফিটমেণ্ট ফেক্টৰ এইবাৰ 2.86 কৰাৰ কাৰণে তীব্ৰ দাবী জনাইছে আৰু এতিয়া লক্ষণীয় হ'ব অষ্টম দৰমহা আয়োগৰ কমিটিত কিমান সেয়া নিৰ্ধাৰণ কৰে আৰু বৰ্তমান সময়ত আপোনালোকৰ যি মূল্য বৃদ্ধি হোৱাৰ ফলত আপোনালোকৰ পৰৱৰ্তী মৰগীয়া বানচ যোৱা জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ যিটো এপ্ৰিল মাহত লাভ কৰিব সেয়া 3% বৃদ্ধি হৈ আপোনালোকৰ 56% হৈছেগৈ সেয়েহে এপ্ৰিল মাহৰ দৰমহাৰ সৈতে সেয়া লাভ কৰিব আনহাতে আকৌ পুনৰাই 3টা কিস্তিৰ আপোনালোকে এৰিয়াৰ পাবলৈ সক্ষম হ'ব সেয়েহে গুৰুত্বপূৰ্ণ এই 5-6টা খবৰ আপোনালোকৰ মাজলৈ লৈ আহিলৰ কাৰণে কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰ বাবে আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব